নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছো সকলোকে। অসম চৰকাৰৰ চাকৰি হয়, মোৰ 60টা পোষ্ট খালী আছে আৰু 60টা পদত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই বৰ্তমান চলি আছে, তাত কোনো ধৰণৰ ফিজ দিব নালাগে আৰু বয়সৰো ৰেহাই আছে। 18 পৰা 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু দৰমহাটো আপোনালোকক ভাল দিছে। 14,000 টকা 14,000 টকাৰ পৰা 49,000 টকা পৰ্যন্ত আপোনালোকে দৰমহাটো পাব। ইয়াত কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, কেনেদৰে এপ্লাই কৰিব, মই সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া আহিবলগীয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন মই দিলে আপোনালোকৰ তাত নটিফিকেশ্যন পাই যাব। তো এতিয়া হওক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ, যিটো কয় আপোনালোকৰ SCERT ফালৰ পৰা আহিছে। তো বহুতে হয়তো ভিডিঅ'টো দেখা নাপায় বা তেওঁলোকে ভিডিঅ'টো মিছ কৰি থাকে আৰু খবৰ নাপায়। তো তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে সুবিধাটো নাপায়। তো মই আকৌ এবাৰ পুনৰ সোঁৱৰাই দিছোঁ আপোনালোকক। ইয়াত আপোনালোকৰ পোষ্ট আছিলে 60টা পোষ্ট আছিলে আৰু ইয়াৰ যিটো এপ্লাই হয়, এপ্লাইটো আপোনালোকৰ যোনবিলাক অসমৰ ডায়েট চেণ্টাৰ আছে, ডায়েটবিলাকত আপোনালোকৰ পষ্টিংবিলাক হ'ব আৰু হেড অফিচ আছে আপোনালোকৰ গুৱাহাটী SCERT বুলি কোৱা হয়। তো যদি আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰে, আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট থাকিব লাগিব। গ্ৰেজুৱেট যদি আপোনালোকৰ আছে, এপ্লাই কৰিব পাৰিব। লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। যোনসকল ফ্ৰেণ্ডছৰ মিনিমাম যদি গ্ৰেজুৱেট পাছ আছে আৰু এখন কম্পিউটাৰ চাৰ্টিফিকেট আছে 6 মাহৰ মিনিমাম, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব পোষ্টবিলাকত। আৰু আপোনালোকৰ BSc পাছ কৰা সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। বহুত দীঘলীয়া হয়। তো ইয়াৰ যদি আপোনালোকৰ সম্পূৰ্ণ ইনফৰমেশ্যনটো চাব বিচাৰে, তেতিয়াহ'লে মই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দি দিম। অলৰেডি মই আগতে ভিডিঅ' বনোৱা আছে, ইয়াৰ ফুল ইনফৰমেশ্যনটো আপোনালোকে এই ভিডিঅ'টো চাই পিনি সকলোখিনি কোৱালিফিকেশ্যন জানি ল'ব পাৰিব। আৰু ইয়াত মই আপোনালোকক জনাওঁ যে ইয়াতে আপোনালোকৰ পোষ্টবিলাকৰ নাম দিয়া আছে আৰু ছাইডত দিয়া আছে চালাৰী, ইয়াত গ্ৰেড পে' দিয়া আছে আৰু পোষ্ট কিমান আছে ইয়াত দিয়া আছে। লগতে ইয়াত কাৰ কাৰণে কিমান কাষ্টৰ সকলোখিনি দিয়া আছে আৰু ইয়াত ডিষ্ট্ৰিক্ট ৱাইজত ভাগ কৰি দিয়া আছে। আপোনালোকৰ ইয়াত দেখা পাইছে, ইয়াতে দেখা পাব প্লেচ অফ ভেকেঞ্চি। তো আপোনালোকৰ যদি চাকৰিটো হয়, তেতিয়াহ'লে এই জেগাবিলাকত দিব। যদি আপোনালোকে এই জেগাবিলাকৰ নহয় বা বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াত বহুতে সুধিব যে তেওঁলোকৰ ডিষ্ট্ৰিক্ট নাই ইয়াত, তেতিয়া এপ্লাই কৰিব পাৰিবনে? হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব, বেলেগ ডিষ্ট্ৰিক্ট এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ পষ্টিংবিলাক এই জেগাবিলাকত দিব। যিবিলাক ডিষ্ট্ৰিক্ট দেখা পাইছে আপোনালোকে তাত দিব। তো যদি আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট আৰু কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে পোষ্টবিলাক এপ্লাই কৰিব পাৰিব। আৰু মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই সম্পূৰ্ণ ইয়াৰ কোৱালিফিকেশ্যনখিনি চাব পাৰিব। লগতে ইয়াৰ যিটো PDF ফাইল হয় অফিচিয়েলি, PDF ফাইলটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো এতিয়া মই আপোনালোকৰ লাষ্ট ডেট কেতিয়া হ'ব জনাই দিছোঁ। ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে, মই অলৰেডি জনালোঁ। 14 মাৰ্চৰ পৰা এপ্লাই চলি আছে আৰু লাষ্ট ডেট হৈছে 12 এপ্ৰিল। তো ইয়াৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকৰ এক্সচেঞ্জ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন আছে, সেইখন লাগিব। তো যদি আপোনালোকৰ সকলোখিনি আছে, আপোনালোকে 12 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি ল'ব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডসকলেও যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।